হেল্ল' গাইজ, আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব লৈছোঁ টেলিভিছন শ্ব' যোগে সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় শীৰ্ষত থকা অসমীয়া 5খন ধাৰাবাহিক। যিকেইখন ধাৰাবাহিক দৰ্শকে চাই খুবেই ভাল পাইছে আৰু আপোনালোকৰ বাৰু জানিবলৈ মন নাযায়নে সেইকেইখন ধাৰাবাহিকনো কোনকেইখন ধাৰাবাহিকনো টপ 5ত আছে? আপোনালোকে গেছ কৰি ক'বচোন কমেণ্ট বক্সত গৈ কোনকেইখন ধাৰাবাহিকনো টপ 5ত হ'ব পাৰে। আৰু আপোনালোকে কমেণ্ট বক্সত গৈ এইটো ক'বলৈ নাপাহৰিব যে আপোনালোকে বাৰু কোনকেইখন ধাৰাবাহিক চাই বেছি ভাল পাইছে। আহকচোন টপ 5ত থকা সেই ধাৰাবাহিককেইখন আমি চাই লওঁ। টপ 5ত থকা জনপ্ৰিয় ধাৰাবাহিকখন হৈছে বৰ্তমান ৰং চেনেল যোগে সম্প্ৰচাৰিত হৈ থকা সপোনৰ ডেউকা নামৰ ধাৰাবাহিকখন। আৰু এই ধাৰাবাহিকখন বৰ্তমান 5 নম্বৰ স্থানত আছে জনপ্ৰিয়তাৰ শীৰ্ষত, যিখন ধাৰাবাহিক দৰ্শকে চাই খুবেই ভাল পাইছে। আৰু এই ধাৰাবাহিকখনত অভিনয় কৰিছে সিদ্ধাৰ্থ কলিতা জনপ্ৰিয় অভিনেতা আৰু ৰিচা ভৰদ্বাজ জনপ্ৰিয় অভিনেত্ৰী গায়িকা আৰু জনপ্ৰিয় অভিনেতা উদয়ন দুৱৰা আৰু লগতে সুব্ৰত দেউৰী। এবাৰ চাওঁ আহক জনপ্ৰিয় শীৰ্ষত থকা 4 নম্বৰ স্থানত থকা জনপ্ৰিয় ধাৰাবাহিকখন। চাৰি নম্বৰ স্থানত থকা জনপ্ৰিয় ধাৰাবাহিকখন হৈছে শকুন্তলা, যিখন ধাৰাবাহিক ৰং চেনেল যোগে সম্প্ৰচাৰিত হৈ আছে বৰ্তমান, য'ত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী সুকন্যা বৰুৱা আৰু লগতে বিনোদনৰ চৰিত্ৰত অভিনয় কৰিছে দীপাংকৰ ৰয়। এইবাৰ জানো আহক জনপ্ৰিয় শীৰ্ষত থকা 3 নম্বৰ স্থানত থকা সেই ধাৰাবাহিকখন, যিখন ধাৰাবাহিক 3 নম্বৰ স্থানত আছে। তিন নম্বৰ স্থানত থকা সেই জনপ্ৰিয় ধাৰাবাহিকখন হৈছে আহিনৰ আবেলি, যিখন ধাৰাবাহিক দৰ্শকে চাই খুবেই ভাল পাইছে। আৰু এই ধাৰাবাহিকখনত অভিনয় কৰিছে অনন্যা পৰাশৰ আৰু জনপ্ৰিয় অভিনেতা উৎপল দাসৰ লগতে বহুতো জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে। বিশেষকৈ অদিতি চৰিত্ৰত অভিনয় কৰা অনন্যা পৰাশৰৰ অভিনয় সকলোকে আপ্লুত কৰিছে আৰু চিৰিয়েলখন বহুত মনোগ্ৰাহী হৈছে। এইবাৰ জানো আহক জনপ্ৰিয় শীৰ্ষত থকা 2 নম্বৰ স্থানত থকা সেই ধাৰাবাহিকখন। কোনখননো ধাৰাবাহিক 2 নম্বৰ স্থানত আছে আপোনালোকৰ জানিবলৈ মন নাযায়? হয়, 2 নম্বৰ স্থানত থকা চিৰিয়েলখন হৈছে ধাৰাবাহিকখন হ'ল বৰষা যেতিয়া নামে। এই ধাৰাবাহিকখন জনপ্ৰিয়তাৰ শীৰ্ষত 2 নম্বৰ স্থানত। ৰুদ্ৰৰ চৰিত্ৰত অভিনয় কৰা ঋষভ শৰ্মাৰ অভিনয় সকলোকে আপ্লুত কৰিছে আৰু লগতে বৰ্ষাৰ চৰিত্ৰত অভিনয় কৰা মধুস্মিতাৰ অভিনয়েও সকলোকে আকৰ্ষণ কৰিছে। খং, দুখ, সুখ, আৱেগ সকলো মিশ্ৰিত ৰুদ্ৰৰ চৰিত্ৰটো খুব সুন্দৰকৈ ফুটাই তোলাব পাৰিছে ৰুদ্ৰ অৰ্থাৎ ঋষভ শৰ্মাই, আৰু সেইবাবে দৰ্শকে তেখেতক বহুত ধুনীয়াকৈ আদৰি লৈছে, তেখেতৰ অভিনয় চাই আপ্লুত হৈছে। আৰু বৰ্তমান যুৱ প্ৰজন্মৰ মাজতো এই চিৰিয়েলখনে অধিক প্ৰাধান্য পাইছে। এই চিৰিয়েলখন সেইকাৰণে জনপ্ৰিয়তাৰ শীৰ্ষত আছে বুলি ক'ব পাৰি। টপ 4 লৈকেতো আপোনালোকে গম পালেই জনপ্ৰিয় শীৰ্ষত থকা সেই 4খন ধাৰাবাহিক। আৰু এতিয়া সময় হৈ আহিছে 1 নম্বৰ স্থানত থকা সেই ধাৰাবাহিকখনৰ নাম কোনখন হ'ব পাৰে আপোনালোকে হয়তো গম পাইছেই নিশ্চয়, আৰু আপোনালোকেতো চায়ে থাকে চিৰিয়েলসমূহ। টপ 1ত থকা অসমীয়া জনপ্ৰিয় ধাৰাবাহিকখন হ'ল বেহাৰবাৰী আউটপোষ্ট। এই ধাৰাবাহিকখন ইমানেই জনপ্ৰিয় হৈ পৰিছে যে ডেকা বুঢ়া যুৱ প্ৰজন্মৰ সকলোৰে মাজত এই চিৰিয়েলখন জনপ্ৰিয়। হাস্যমধুৰ মন পৰশা সহজ সৰল অভিনয়েৰে সকলোকে হহুৱাব পৰা কে আৰু মোহনে সকলো দৰ্শকৰে মন জয় কৰিবলৈ সক্ষম হৈছে কে আৰু মোহনে। আৰু ইয়াৰ উপৰিও এই ধাৰাবাহিকখনত অভিনয় কৰা সকলো অভিনেতা অভিনেত্ৰীয়ে খুব ধুনীয়াকৈ অভিনয় কৰে, যাৰ বাবে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই চিৰিয়েলখন। আৰু বৰ্তমান এই চিৰিয়েলখনত দুদিনমান আগতে 2000 খণ্ড অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।
দৰ্শক হিচাপে মোৰ ফালৰ পৰা বহুত শুভকামনা থাকিল। বেহৰবাৰী আউটপোষ্ট আৰু আগুৱাই যাওক আৰু তাৰ অভিনেতা অভিনেত্ৰীয়ে এনেদৰেই আমাক সকলোকে মনোৰঞ্জন দি থাকে যেন তাৰে কামনা কৰিলোঁ। গতিকে আজি মই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ। ইমানেই আছিলে আজিৰ ভিডিঅ'টো। যদিহে মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু যদিহে মোৰ চেনেলত প্ৰথম তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন সোনকালে পায়। গতিকে আজিৰ এই ভিডিঅ'টোৰ পৰা মই বিদায় ল'লোঁ। ধন্যবাদ। জয় আই অসম।